বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত শেহতীয়াকৈ কৰ্মচাৰীসকলৰ এলাউন্সৰ ওপৰত প্ৰকাশ হোৱা এটা সুখবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলক দিয়া হ'ব কম্পোজিট এলাউন্স এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিল আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰছো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক প্ৰকাশ হৈছে শেহতীয়াকৈ এখন অফিচ মেমৰেণ্ডাম বন্ধুসকল এইখিনিতে আপোনালোকক জনাবলৈ লৈছো যে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ বিষয়ে আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম কাৰণ কৰ্মচাৰীসকলৰ সৈতে জড়িত এলাউন্সৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে বন্ধুসকল যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব লগতে বেল আইকনটো দবাই ৰাখিব যাতে আমাৰ চেনেলত নতুন ইনফৰমেশ্যন অহাৰ লগে লগে আপুনি পোনপটীয়াকৈ পাবলৈ সক্ষম হয় তে বন্ধুসকল এতিয়া আহিছো যেটো শেহতীয়াকৈ ইনফৰমেশ্যন প্ৰকাশ হৈছিল যে কৰ্মচাৰীসকলৰ কম্পোজিট এলাউন্স দিয়া হ'ব ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিল আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক বিপিএম উপলব্ধ নথকা অৱস্থাত দায়িত্ব একেলগে পালন কৰা সাবস্টিটিউট জিডিএছ আৰু অন্যান্য জিডিএছ এবিপিএম ডাক সেৱক সকলক কম্পোজিট এলাউন্স প্ৰদান সন্দৰ্ভত বিপিএম উপলব্ধ নথকা সময়ত দায়িত্ব একেলগে পালন কৰা সাবস্টিটিউট জিডিএছ আৰু অন্যান্য জিডিএছ এবিপিএম ডাক সেৱক সকলক কম্পোজিট এলাউন্স প্ৰদান কৰাৰ বিষয়টো বহুদিন ধৰি বিবেচনাৰ অধীন আছিল বৰ্তমান কম্পোজিট এলাউন্সৰ কেৱল বিপিএম সকলকহে প্ৰদান কৰা হয় কিন্তু নিয়মিত বিপিএমৰ ছুটি বা অনুপস্থিতিৰ সময়ত যেনে লিভ পুট অফ ডিউটি বা খালী পদ থকাৰ বাবে দায়িত্ব পালন কৰা তেওঁলোকৰ প্ৰতিনিধি বা অন্যান্য জিডিএছ সকলক এই ভাত্তা প্ৰদান কৰা নাছিল এই বিষয়টো বিভাগীয়ভাৱে পৰ্যালোচনা কৰা হৈছে আৰু তেনে পৰিস্থিতি সক্ষম কৰ্তৃপক্ষৰ অনুমোদনত তলত দিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদি বিপিএমে মাহৰ যিকোনো অংশ দায়িত্ব পালন কৰে সেই মাহৰ বাবে সম্পূৰ্ণ কম্পোজিট এলাউন্স উক্ত বিপিএমক প্ৰদান কৰা হ'ব যদি বিপিএমৰ সম্পূৰ্ণ মাহটো কোনো কাৰণত দায়িত্বৰ পৰা আঁতৰি থাকে যেনে যোগ্য ছুটি পেইড লিভ বা অনুমোদিত অনুপস্থিতি ইত্যাদিৰ বাবে বিপিএমৰ দায়িত্ব পালন কৰা সাবস্টিটিউট এবিপিএম বা ডাক সেৱকক সকলক কম্পোজিট এলাউন্স প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত নিয়মিত বিপিএমক এই ভাত্তাৰ অধিকাৰ নাথাকিব তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে পোষ্টেল ডিপাৰ্টমেণ্টৰ অধীনত যিসকলে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ হিচাপে কাম কৰি আছে বা কৰ্মৰত হৈ আছে অৰ্থাৎ যিসকল গ্ৰামীণ ডাক সেৱকে ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ সাবস্টিটিউট হিচাপে তেওঁলোকে নিজৰ দায়িত্ব কৰি আছে বা কৰ্ম কৰি আছে তেওঁলোকক কম্পোজিট এলাউন্স দিয়াৰ কথাটো উল্লেখ কৰিছে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ কৰাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো